হল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ এই এক্সামটোৰ কাৰণে তোমালোকৰ বাবে ছ'চিয়েল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে চাবা এনেকুৱা প্ৰশ্ন আহিব। ইতিমধ্যে আমি আটাইখিনি তোমালোক আলোচনা কৰিছোঁৱেই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকে পাই যাবা। চ' ইয়াৰ উপৰি তোমালোকে যদি ই বুকখন ল'ব বিচাৰা, তোমালোকে য'ত আগৰ কুৱেশ্যন পেপাৰ লগতে তোমালোকে ই বুকখনো পাই যাবা। ঠিক আছে, মাত্ৰ তোমালোকে 39 টকা এটা পেমেণ্ট কৰিলে তোমালোকে আগৰ কুৱেশ্যন, কাৰণ মেইন ইম্পৰ্টেণ্ট হৈছে আগৰ কুৱেশ্যন কেনেকুৱা আহে। যদি আগৰ কুৱেশ্যন পাবা, লগতে তোমালোকে সম্পূৰ্ণ নোটছখিনি পাই যাবা। ঠিক আছে, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল। নেৰিটছৰ অৰ্থাৎ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট, যাক আমি শ্বৰ্ট ফৰ্মত নেৰিটছ বুলি কওঁ, এই এক্সামৰ ক্লাছ 7ৰ কুৱেশ্যন পেপাৰ লাগে বা PDF লাগে, তেনেকুৱা SMS কৰিলে তোমালোকে পাই যাবা। ঠিক আছে, যিহেতু সময় বেছি নাই, তোমালোকে এইখিনি ভালদৰে পঢ়া। প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক নেফা বুলি জনা গৈছিল? ইয়াৰ যি এনচাৰটো আছে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছিল। তোমালোকে OMR থাকিব, তথাপি তেনেকৈ তোমালোকে চাবা। নেক্সট হ'ল কোনখন ৰাজ্যত ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভূখণ্ডৰ লগত সংযোগ কৰিছে? এইটো হৈছে পশ্চিমবংগৰ ঠেক সমভূমি অঞ্চল। নেক্সট উত্তৰ ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? তেতিয়াহ'লে অসম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? 360ডাল হৈছে সৰ্বমুঠ সংখ্যা দ্ৰাঘিমা ৰেখাৰ। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান হৈছে? 38 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখা। পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময় লাগে? 24 ঘণ্টা সময় লাগে। গ্ৰীনিছৰ ওপৰত কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয়? এইটো কোৱা হয় সময় গ্ৰীনিছ মান সময় বোলে। কৌণিক দূৰত্ব জোখৰ একক কি? ডিগ্ৰী হৈছে কৌণিক জোখৰ দূৰত্ব একক। উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াৰ যদি চাওঁ তেতিয়াহ'লে 2,55,083 বৰ্গ কিলোমিটাৰ। তাৰপিছত ভাৰতৰ উত্তৰ পূব অঞ্চল দেশ উত্তৰ অক্ষাংশৰ পৰা কিমানলৈকে বিস্তৃত? তেতিয়া তোমালোকে চাবা, ইয়াত যদি চাওঁ তেতিয়াহ'লে 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশলৈ বিস্তৃত। উত্তৰ পূব মৌচুমী বতাহ কেতিয়া বয়? উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। ঠিক আছে, উত্তৰ পূব ভাৰতৰ মুঠতে কিমানখন ৰাজ্য আছে? 8খন আছে, কাৰণ ছিকিমো হৈছে উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। নেক্সট হ'ল উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য কোনখন? সেইখন হৈছে মিজোৰাম হৈছে উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? 2টা ভাগত ভাগ কৰিব পাৰি পৰিৱেশক। নেক্সট হৈছে মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলা হয়? এইটোক সম্পদ বোলা হয়। ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদৰ উন্নয়ন দিশটো চোৱা চিতা কৰে? সেইটো হৈছে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে চোৱা চিতা কৰে। ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে? 2টা ভাগত ভগোৱা হৈছে। উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? ডিমা হাছাও বুলি জনা যায়। কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হৈছে কাগজ কল আৰু জুইশলা উদ্যোগত মেইনলি কাগজ কল আৰু জুইশলা উদ্যোগবোৰ আছে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰে। অসমত থকা বাঁহ প্ৰকল্প 2টা, এটা হৈছে নামেৰি, আনটো হৈছে মানাহ। অসমৰ অধিকাংশ লোক প্ৰধান জীৱিকা কি হৈছে? কৃষিয়ে অধিকাংশ লোকৰ প্ৰধান জীৱিকা। যে পৰীক্ষাত আহিব পাৰে অসমত কোনটো জীৱিকাৰ ওপৰত ভিত্তি কৰে, তেতিয়া কৃষি। অসমৰ কোন ঠাইত গ্ৰেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? সেইটো হৈছে ডিব্ৰুগড় লেপেটকটাত। ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমে খাৰুৱা তেল সম্ভেদ পাইছিল? তেতিয়াহ'লে 1889 চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছে। কোনখন ৰাজ্যক ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতৰ ভূখণ্ডৰ লগত সংযোগ কৰিছে? পশ্চিমবংগৰ ঠেক। আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল? পাটকাই পৰ্বত আৰু পাছৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হৈছিল? বৰ্তমান ম্যানমাৰ, চীন আদি দেশক। তাৰপিছত ম্যানমাৰৰ কোনখন ঠাইত চুকাফাই অসমৰ অভিমুখে যাত্ৰা কৰিছিল? ম্যানমাৰৰ মাউলুং নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা কৰিছে। কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোমৰ ৰাজ্যৰ পাতনি মেলিছিল? 1253 খ্ৰীষ্টাব্দত। শাসন কালত শাসন কাৰ্যৰ সহায় কৰিবলৈ চুকাফাই কি মন্ত্ৰী পদবী সৃষ্টি কৰিছিল? বৰগোহাঁই আৰু বুঢ়াগোহাঁই। কিমান খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল? সেইটো হৈছে 1397 খ্ৰীষ্টাব্দত।
চুহুংমুঙক কি নামেৰে জনা গৈছিল? চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। কোনজন আহোম ৰজাৰ ৰাজত্বৰ কালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? চুহুংমুং ৰজাৰ ৰাজত্বৰ কালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। চুলতান মাহমুদ কোন ৰাজ্যৰ ৰাজধানী আছিল? কোন ৰাজ্যৰ চুলতান আছিল? চুলতান মাহমুদ আছিল গজনী ৰাজ্যৰ চুলতান আছিল। 1025 খ্ৰীষ্টাব্দত চুলতান মাহমুদে আক্ৰমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল? সোমনাথ মন্দিৰ। চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজনে ইতিহাসৰ পাতত কি নামেৰে জনা যায়? মহম্মদ ঘুৰি নামেৰে জনা গৈছিল বা বিখ্যাত আছিল। মহম্মদ ঘুৰিয়ে কোন অংশদি ভাৰতত প্ৰৱেশ কৰিছিল? মহম্মদ ঘুৰিয়ে হিমালয় পৰ্বতৰ গোমাল অংশদি ভাৰতত প্ৰৱেশ কৰিছিল। এইবিলাক তোমালোকৰ কিতাপত আছে, চ' ইম্পৰ্টেণ্ট সেইকাৰণে। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কোন খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? 1191 খ্ৰীষ্টাব্দৰ আৰু দ্বিতীয় যুদ্ধ হৈছিল 1192 খ্ৰীষ্টাব্দত। ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক চুলতান কোন আছিল? কুতুবুদ্দিন। কুতুবুদ্দিন নিৰ্মাণ কাৰ্যত কোনে সম্পূৰ্ণ কৰোৱাইছিল? কুতুবুদ্দিন নিৰ্মাণ কাৰ্য চুলতান ইলটুটমিছে যিটো ইলটুটমিছে সম্পূৰ্ণ কৰিছিল। ঠিক আছে। নেক্সট হৈছে গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘোষণা কৰিছিল? ঈশ্বৰৰ প্ৰতিনিধি হিচাপে ঘোষণা কৰিছিল। খিলিজী বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম কি? জালালুদ্দিন খিলিজী। কিমান খ্ৰীষ্টাব্দত আলাউদ্দিন খিলিজী দিল্লী চুলতানত বহে চুলতান হৈছিল? 1996 খ্ৰীষ্টাব্দত। ডেকাসকলত মহম্মদ বিন তুগলকে কি নামে পৰিচিত আছিল? তেখেতক জুনা খান নামে পৰিচিত হৈছিল। তাইমুৰ কোন ৰাজ্যৰ শাসনকৰ্তা আছিল? তাইমুৰ ছয়দ ৰাজ্যৰ শাসনকৰ্তা আছিল। 1526 খ্ৰীষ্টাব্দত সংঘটিত হোৱা বিখ্যাত যুদ্ধখনৰ নাম কি আছিল? 1500 খ্ৰীষ্টাব্দত কি যুদ্ধ হৈছিল? এইটো হৈছে পানিপথৰ যুদ্ধ হৈছিল। ঠিক আছে, পানিপথৰ যুদ্ধ হৈছিল। ঠিক আছে, পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট হ'ল দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম কি আছিল? ইব্ৰাহিম লোদী। পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? 1526 খ্ৰীষ্টাব্দত। বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি আছিল? মধ্য এছিয়াৰ ফৰহনা আছিল। বাবৰৰ আত্মজীৱনীখনৰ নাম কি আছিল? তুদুক-ই বাবৰি বা বাবৰনামা আছিল। বাকীখিনি নেক্সট আমি ক্লাছত বুজাই দিম আৰু ইবুকখন পালে তোমালোকে পাই যাবা। ঠিক আছে, নেক্সট ক্লাছত লগ পাম। বাই।